সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আমি পানীৰ আন এটি পৰীক্ষা কৰিবলৈ আগবাঢ়িম। সেই পৰীক্ষাটোৰ নাম হৈছে TDS অৰ্থাৎ টোটেল ডিজলভড সলিড, মানে পানীখিনিত টোটেল সলিড কিমানখিনি ডিজলভ হৈ আছে, মানে লাগতিয়াল পদাৰ্থ হওক বা অলাগতিয়াল পদাৰ্থ, মুঠ পদাৰ্থ কিমানখিনি তাতে পানীত ডিজলভ হৈ আছে অৰ্থাৎ দ্ৰৱীভূত হৈ আছে, এই বিষয়ে আমি TDSৰ সহায়ত উলিয়াব পাৰোঁ। আৰু এই TDS পৰীক্ষাটো FTK টেষ্টিং কিটৰ সহায়ত কেনেদৰে কৰা হয় এই বিষয়ে আমি শিকোঁ। মই ইতিমধ্যে আপোনালোকক যিমানকেইটা ভিডিঅ' শিকালোঁ, সেই ভিডিঅ'কেইটাত হাৰ্ডনেছ, ক্ল'ৰাইড, এলকালিনিটি এই তিনিটা মই পৃথককৈ শিকাইছিলোঁ। এতিয়া যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব পাৰে। এই হাৰ্ডনেছটো ধৰা হ'ল আপোনালোকৰ ওলাইছিলে 20, ধৰি লৈছোঁ। ক্ল'ৰাইডো ওলাইছিলে ধৰা হ'ল 20 আৰু এলকালিনিটিও ধৰা হ'ল ওলাইছিলে 20, মানে টোটেল 20 যোগ 20 যোগ 20 কিমান হ'ল 60। আৰু এই 60টোক আমি কিহেৰে পূৰণ কৰিব লাগিব? 1.2ৰে পূৰণ কৰিব লাগিব। এতিয়া 60ক আমি যদি 1.2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? আমি পাম 72 পাম, মানে 72। অৰ্থাৎ এই পানীটোৰ, মানে মই যিমান টেষ্ট কৰিলোঁ এই গোটেইখিনিৰে TDSৰ ভেলুটো হ'ব 72। এতিয়া এই TDSৰ ভেলুটো 72 হ'লে পানীখিনি খোৱাৰ উপযোগী হয়নে নহয়, এই বিষয়ে আমাৰ ইয়াতে দিয়া আছেনে নাই আমি চাই লওঁ আহকচোন। এইটো দিয়া আছে টোটেল ডিজলভ সলিড 500ৰ পৰা 2000, মানে 500ৰ পৰা 2000 ভিতৰত যদি থাকে তেতিয়াহ'লে সেই পানীখিনি খোৱাৰ উপযোগী হয়। এতিয়া আমাৰ মাত্ৰ 72হে পালোঁ। এইটো মানে এনে মই এটা অনুমান কৰি পেলাই কৈছিলোঁ, গতিকে আপোনালোকে নিজৰ হাৰ্ডনেছ, ক্ল'ৰাইড আৰু এলকালিনিটি কেলকুলেশ্যনটো কৰি পেলাই তাৰ পৰা আপোনালোকে 1.2ৰে পূৰণ কৰি দিব। পূৰণ কৰি দিলে আপোনালোকৰ TDSৰ ভেলুটো ওলাই যাব। আশা কৰিছোঁ আপোনালোকে শিকিলে। এই কিতাপখনত যিমানখিনি টেষ্ট আছিলে মই গোটেইকেইটা আপোনালোকক এটা এটাকৈ শিকালোঁ। তাৰোপৰি ইয়াতে আৰু এটা বস্তু আছে, সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। সেইটো হ'ল ডিষ্টিল্ড ৱাটাৰ। ডিষ্টিল্ড ৱাটাৰ মানে এইটো ট্ৰিটেড ৱাটাৰ হয়, এইটো একদম পৰিষ্কাৰ, যিটো আপোনালোকে যিকোনো সময়ত ধৰা হ'ল এইটো টেষ্ট কৰিলে, এইটো টেষ্ট কৰি উঠি পেলাই দি উঠি পেলাই আপোনালোকে আকৌ চাফাকৈ এবাৰ ধুব লাগে। তেতিয়াহ'লে ইয়াৰ পৰা অলপমান পানী লৈ পেলাই এই টেষ্ট টিউবটো বা এই বটলটো আপোনালোকে ধুব পাৰিব। এইটো আপোনালোকক ডিষ্টিল্ড ৱাটাৰ ইয়াতে দিয়া হৈছে। তাৰোপৰি আপোনালোকে যদি পানীখিনি ডাইৰেক্ট ঢালি দিয়াত অসুবিধা হয়, আপোনালোকে এই প্লাষ্টিকৰ এটা বিকাৰ দিয়া হৈছে, এই বিকাৰটোৰ সহায়তো আপোনালোকে পানীখিনি ঢালিব পাৰিব। অৰ্থাৎ ইয়াতে প্ৰথমতে পানীটো ল'ব, লৈ পেলাই ইয়াৰ পৰাহে আপোনালোকে ঢালি দিব। ঢালি দিলে আপোনালোকৰ কমকৈ পৰিব বা যিমান লাগে সিমানকৈ পৰিব, এটা অনুমান হৈ যাব। ধন্যবাদ জনাইছোঁ।